ধুবুৰী আৰক্ষীৰ জালত এজন সোণৰ অলংকাৰ চুৰি কৰা চোৰ আটক। ধুবুৰী আৰক্ষীৰ অভিযান চলাই মাত্ৰ ৩ ঘণ্টাৰ ভিতৰত এজন সোণৰ অলংকাৰ চোৰক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন চোৰটো ধুবুৰীৰ আইৰণ জংলা প্ৰথম খণ্ড গাঁৱৰ ৰমজান আলী ভূঞা। ধুবুৰী চহৰৰ ১ নং ৱাৰ্ডৰ এটা বাসগৃহত ৰমজান আলী ভূঞা নামৰ এটা মিস্ত্ৰী শ্ৰমিকে ৰাজমিস্ত্ৰীৰ কাম কৰি থকা অৱস্থাত ঘৰখনৰ এগৰাকী মহিলাৰ সোণৰ অলংকাৰ চুৰ কৰি উধাও হয়। ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে ধুবুৰী সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীৰ নগৰৰ উপ পৰিদৰ্শকৰ নেতৃত্বত ৰাইডাৰ পাৰ্টিৰ সহযোগত মাত্ৰ ৩ ঘণ্টাৰ ভিতৰত চোৰটোক আটক কৰিবলৈ সক্ষম হয়। অধিক তথ্যৰ বাবে ৰমজান আলী ভূঞা নামৰ চোৰটোক সোধা-পোছা অব্যাহত ৰাখিছে। আজি দুপৰমান বজাত মোৰ ঘৰত ৰাজমিস্ত্ৰী কাম কৰি আছিল। সিহঁতে ঘৰৰ পৰা কিছু অৰ্নামেণ্ট গ'ল্ড চুৰি কৰি লৈ গৈছে। ৱাৰ্ড নম্বৰ 1 ধুবুৰী। তাৰপৰা মই লগে লগে পুলিচত FIR দিলোঁ। পুলিচে সোনকালে একশ্যন লোৱাৰ কাৰণে মই নিজৰ অৰ্নামেণ্টবিলাক ৰিটাৰ্ণ পাইছোঁ। সেইকাৰণে ধুবুৰী পুলিচক মোৰ দিলৰ পৰা থেংক ইউ ছ' মাছ। আমাৰ প্ৰসন্ন ডেকা ছাৰে সোনকালে একশ্যন লোৱাৰ কাৰণে মই নিজৰ অৰ্নামেণ্টবিলাক ঘূৰি পাইছোঁ। 2টা ইয়েৰিং আছিল কাণৰ, 6টামান নাকৰ নোজপিন আছিল, সেইবিলাক আছিল। নাকাটামোৰৰ কমলা ৰাজমিস্ত্ৰী আছিল। রাজমিস্ত্রি চুরি করছে? নহয়, ৰাজমিস্ত্ৰী চুৰি কৰা নাই, তাৰ লেবাৰজনে চুৰি কৰিছে। ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ ওচৰত। ঠিক আছে। এইটো আমাৰ এটা কমপ্লেইন আহিছিল আজি দুপৰীয়াৰ ভাগত যে নিকি ৰয়, তাইৰ ৱাৰ্ড নম্বৰ 1 নিয়াৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী, তেওঁৰ ঘৰৰ পৰা কোনোবা দুৰ্বৃত্তই মানে সোণৰ গহনা পাতি লৈ গৈছে বুলি পেলাই। সেই অনুৰোধত আমি ইনকুৱাৰী কৰোঁ আৰু তদন্ত কৰাৰ পিছত আমি এজন মানুহ আটক কৰিছোঁ আৰু তেওঁৰ পৰা আমি যিখিনি বস্তু চুৰি হৈছিলে সেইখিনি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আটক এইজন আইৰণ জংলাৰ পাৰ্ট 1-ৰ, তেখেতৰ নাম হৈছে ৰমজান আলী। সিয়ে কৰিছে তেখেতৰ এইখিনি আমি তদন্ত কৰি আছোঁ আৰু যদি কিবা ওলাইছে এইখিনি আমি সবিশেষ আপোনালোকক পিছত জনাম। বস্তু আমি সেই ৰমজান আলীৰ হাতৰ পৰা পাইছোঁ, তেখেতে নিছিলে, তেখেতে স্বীকাৰ কৰিছে। এইখিনি আমি তদন্ত কৰি আছোঁ, আমি তদন্তত ওলালে আপোনালোকক জনাম। এইটো ধৰক 3 ঘণ্টাৰ যোৰা এইটো তদন্তত সফল হৈছে। ৰমজান আলী। থেংক ইউ।